নমস্কাৰ। আজি এয়া দুপৰীয়াৰ থালিখনত কি আছে চাওঁ আহক। এয়া কঁঠাল গুটি গুড়াৰ সৈতে দাইল ৰান্ধিছোঁ। খাবলৈ বহুত বেছি টেষ্টি হৈছে। সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ পুনৰ এটি নতুন ৰেচিপিৰ ভিডিঅ'। আজি কঁঠাল গুটিৰ ৰেচিপি এটা লৈ আহিছোঁ। যিহেতু এতিয়া কঁঠাল গুটিৰ বতৰ নহয়নে, সেইকাৰণে আমি কঁঠাল গুটিটো সকলোৱে চাগে ঘৰে ঘৰে খাই আছোঁ। আৰু কঁঠাল গুটিৰ পিটিকা দাইলত দি হওক, চব্জি বনাই হওক, বিভিন্ন ধৰণে আমি ৰেচিপি ৰান্ধি খাই আছোঁ। কিন্তু আজি অকণমান বেলেগ ধৰণে ৰেচিপি এটা ৰান্ধিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষত কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। এয়া প্ৰথমে কঁঠাল গুটিখিনি ভাজি ল'লোঁ। অলপমান নিমখ দি বাকলিৰ সৈতে ধুনীয়াকৈ ভাজি তাৰপিছত মিক্সাৰত দি ধুনীয়াকৈ এটা পিচি ল'লোঁ। মিক্সাৰত দি ধুনীয়াকৈ গুড়া কৰি ল'লোঁ। তাৰপিছতে এয়া দেখিছেনে একদম ধুনীয়াকৈ গুড়া হৈ গৈছে। আৰু কেঁচাকৈ যদি গুড়া কৰোঁ তেতিয়া অলপ পানী ওলাই যাব, অকণমান দিগদাৰ হয় তেতিয়া। আৰু এনেকৈ অকণ ভাজি ল'লে নিমখ দি তেতিয়া পাউডাৰ নিচিনা গুড়া হৈ যায়, ধুনীয়া হয়। এতিয়া এইখিনি প্ৰথমতে কুকাৰত দি ৩-৪টামান হুইচেল মাৰি দিলোঁ। ধুনীয়াকৈ সিজি গ'ল। তাৰপিছত এতিয়া দাইলখিনি তেল মাৰি দিম। এয়া তেল কেৰাহীত পাতি থৈছোঁ আৰু সেইফালে দিছোঁ। এতিয়া তেল গৰম হোৱাৰ পিছত পিঁয়াজ, জলকীয়া, সোৱাদ অনুসৰি নিমখ, ৰংগুড়া আৰু লগতে অকণমান কালজিৰা দি দিছোঁ। একেবাৰে সহজ হয়, খুব কম সময়তে হৈ যায়, বহুত বেছি সময় নালাগে। একেবাৰে কম সময়তে আজি দাইলখন ধুনীয়া জুতি লগা এখন দাইল ৰান্ধিলোঁ। আৰু এনেকৈ যদি কঁঠালৰ গুটি গুড়া কৰি দাইলৰ সৈতে ৰান্ধি খোৱা নাই তেতিয়াহ'লে এদিন খাই চাবচোন, বৰ বেছি টেষ্টি হয়। আৰু লগতে বহুত বেছি সময়ো নালাগে, একদম কম সময়তে হৈ যায়। এতিয়া দেখিছে দাইল ৰেডি হৈ গ'ল আজি দুপৰীয়া সাজত খাবৰ কাৰণে। একদম গৰম গৰম পূৰা ধোঁৱা ওলাই আছে আৰু এতিয়া খাবলৈ লৈছোঁ। এয়া দুপৰীয়া পটল ফ্ৰাই, ইফালে নেমু, জলকীয়া আৰু কুন্দুলি ভাজি, এয়া দাইল। ভিডিঅ'টো ইমানতে সামৰিছোঁ।